শিৱসাগৰ জিলাৰ যিটো জিলা ন্যায়ালয় ই এটা আটকধুনীয়া ভৱনলৈ ৰূপান্তৰ হ'ল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াৰ সৈতে এই নতুন ভৱনটো উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। এই নতুন ভৱনটিয়ে আমাৰ আদালতলৈ অহা ন্যায় বিচাৰি অহা লোকসকলক সুবিধা দিব বুলি মই বিশ্বাস কৰোঁ আৰু অধিবক্তা আৰু ন্যায়াধীশসকলকো এটা সুন্দৰ মন লৈ কাম কৰাৰ বাবে প্ৰেৰণা যোগাব বুলি মই বিশ্বাস কৰোঁ। মই আমাৰ শিৱসাগৰ জিলাৰ ৰাইজক আজি এই সুন্দৰ ন্যায়িক ভৱনটোৰ বাবে অভিনন্দন জনাইছোঁ। শিৱসাগৰ জিলা ন্যায়িক আদালতৰ নতুন ভৱন উদ্বোধনৰ এই শুভ মুহূৰ্তত জিলাখনৰ আইন সেৱাৰ সৈতে জড়িত ন্যায়িক বিষয়া কৰ্মচাৰী আৰু অধিবক্তাসকলৰ লগতে সমূহ শিৱসাগৰবাসীক মই আন্তৰিক অভিনন্দন জনাইছোঁ। ৰাজ্যৰ ঐতিহ্য আৰু সংস্কৃতিৰ অন্যতম পীঠস্থান শিৱসাগৰত এই ন্যায়িক ভৱনৰ উদ্বোধনে জিলাখনৰ ন্যায়িক ব্যৱস্থাটোক আৰু অধিক গতিশীল কৰাৰ লগতে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণত নিশ্চিতভাৱে ইতিবাচক প্ৰভাৱ পেলাব। অত্যাধুনিক সা সুবিধা সম্পন্ন এই ন্যায়িক আদালতৰ ভৱনটো শিৱসাগৰবাসীৰ বাবে এক অনন্য সম্পদ হিচাপেও পৰিগণিত হ'ব বুলি মই নিশ্চিত। The Chief Justice of Guwahati High Court, Honorable Mr. Justice Bijoy Bishnoi, Honorable Judges, Justice Sri Suman Shyam, Justice Debashish Borua, Justice Sri Arundev Chaudhary of the Guwahati High Court are also present with us today. I congratulate everyone for this new judicial infrastructure. I am sure that under the guidance and leadership of our Honorable Chief Justice Sri Bijoy Bishnoi ji, we will continue to move ahead and will witness rapid transformation of justice system in our state. India is the mother of democracy, nurturing its evolution and maturity over many centuries. The judiciary is one of the cornerstones of Indian democracy, protecting the rights and equity of its citizens. In our country, the judiciary has played a crucial role in upholding justice, with the district judiciary being the first point of contact for individuals seeking redresses. Therefore, it is essential to have a robust justice delivery system to provide relief to those approaching the state with grievances, whether from criminal acts or civil dispute. This requires courts, the temple of justice, to meet the growing demands of the modern age. The establishment of the district court in Shivsagar is a significant step towards enhancing the justice delivery system in the entire district. যোৱা কেইটামান বছৰত ৰাজ্যৰ ন্যায়পালিকাৰ আন্তঃগাঁথনিয়ে এক নতুন অগ্ৰগতি লাভ কৰিছে। যোৱা বছৰ বৰপেটা জিলাত আমি নতুন জিলা ন্যায়িক আদালতৰ ভৱন মুকলি কৰিছিলোঁ। ইয়াৰ উপৰিও বোকাখাট আৰু ধুবুৰীৰ আদালত পৰিসৰ সম্পূৰ্ণ হোৱাৰ পথতো আগবাঢ়িছে। নতুন জিলাৰ সৃষ্টিৰ লগে লগে জিলা ন্যায়পালিকা স্থাপন কৰাটো অতি প্ৰয়োজনীয় হৈ পৰে। ফলস্বৰূপে নতুনকৈ সৃষ্টি হোৱা দক্ষিণ শালমাৰা, মানকাছাৰ, বজালী, বিশ্বনাথ, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং জিলাতো জিলা ন্যায়পালিকা স্থাপন কৰা হৈছে। তদুপৰি বজালী, বিশ্বনাথ, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং জিলাসমূহৰ বাবে ন্যায়িক বিষয়া আৰু কৰ্মচাৰীৰো আমি 176টা পদ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। ন্যায়িক আন্তঃগাঁথনিৰ এনে উন্নয়নে ন্যায়িক ব্যৱস্থাটোৰ সবলীকৰণত এক অনুকূল পৰিৱেশ গঢ়ি তুলিব বুলি মই আশাবাদী। আজি
শিৱসাগৰ জিলা ন্যায়িক আদালত ভৱনটোৰ উদ্বোধনে শিৱসাগৰ জিলাৰ ন্যায়িক ক্ষেত্ৰখনত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিলে। আহোম ৰাজত্বৰ সময়ৰ পৰাই শিৱসাগৰ জিলাই অসমৰ গৌৰৱময় ঐতিহ্যৰ ধ্বজা বহন কৰি আহিছে। এই ঐতিহ্যৰ ভেটিতে আমাৰ সমাজ ব্যৱস্থাও গঢ় লৈ উঠিছে। গণতান্ত্ৰিক প্ৰমূল্যবোধ, ন্যায় ব্যৱস্থা, শাসন প্ৰণালী আদিকে ধৰি আমাৰ চহকী সভ্যতাক শিৱসাগৰৰ পবিত্ৰ ভূমিয়ে শক্তিশালী কৰি আহিছে। আজিৰ এই গৌৰৱময় অনুষ্ঠানত শিৱসাগৰ জিলাবাসীক পুনৰ এবাৰ অভিনন্দন জনাইছোঁ।